গাঁওখনি মোৰ কাষতে ৰূপালী নদী সেউজীয়া বননি সোণোৱালী ধাননি ফলে ফুলে ধানে একাকাৰ গাঁও আমাৰ গাঁও আমাৰ ধুনীয়া গাঁওখনি মোৰ কাষতে ৰূপালী নদী সেউজীয়া বননি সোণোৱালী ধাননি ফলে ফুলে ধানে একাকাৰ গাঁও আমাৰ গাঁও জনমিলো আয় তোমার কোলা ডাঙৰ হলো তোমাৰ এই আচলা ধুনীয়া গাঁওখনি মোৰ সেউজীয়া বননি সোণোৱালী কৰিছিল আৰু হয়তো ভৱিষ্যতেও কৰি থাকিব। আমাৰ লক্ষ্যটো আছিল কেনেকৈ কৃষকসকলে তেওঁলোকৰ আয় যিটো ইনকাম আয়টো বৃদ্ধি কৰিব পাৰে। সেই সম্পৰ্কত আমি আগতেই যোৱা নৱেম্বৰ মাহত এটা প্ৰশিক্ষণ কৰিছোঁ। গতিকে আমি চালোঁ যে সেই দুটা বিষয় আমি বিশেষভাৱে গুৰুত্ব দিলোঁ। দ্বিতীয় পৰ্যায়ত আমি চালোঁ যে তেওঁলোকৰ আয় বৃদ্ধিৰ এটা কৌশল আমি বিচাৰি পালোঁ যে উৎপাদন বৃদ্ধিৰ জৰিয়তে। দ্বিতীয় এটা ব্যৱস্থা আমি চালোঁ যে তেওঁলোকে সেই বস্তুখিনি যিখিনি উৎপাদিত সামগ্ৰী হ'ব সেইখিনি ক'ত বিক্ৰী কৰিলে তেওঁলোকে অলপ বেছি পাব। সেই লক্ষ্য আমি বিচাৰি চালোঁ যে তাত আমি দুটা বস্তু দেখা পালোঁ। এটা হ'ল যে যদি তেওঁলোকে উৎপাদনটো আগতে যি সময়ত কৰি আছে তাতকৈ যদি অলপ আগুৱাই দিব পাৰে তেতিয়াহ'লে বজাৰত তেওঁলোকৰ মূল্যটো অলপ বেছি পাব। আৰু দ্বিতীয় কথাটো আমি লক্ষ্য কৰি পালোঁ যদি তেওঁলোকে বজাৰখন ওচৰত নকৰি অলপ দূৰলৈ আগুৱাই যায় শিৱসাগৰ জিলালৈ আলুগাঁও আমগুৰি আৰু হালুৱাটি এই তিনিখন বজাৰলৈ যদি লৈ যাব পাৰে তেতিয়া তেওঁলোকৰ আয়টো বৃদ্ধি পাব। আপোনাৰ গাঁও লাহিং নৈপৰীয়া গাঁৱৰ পথাৰ দিৱসৰ উপলক্ষে ইয়াত আপোনালোকৰ মাজত উপস্থিত পাই মই হ'বলৈ পাই বহুত আনন্দিত হৈছোঁ। এনেধৰণৰ পথাৰ দিৱস মই যোৰহাট জিলাত আত্মাৰ লগত আৰু কেইবাখন ঠাইত উপস্থিত থাকিবলৈ পাই আছোঁ আৰু আমাৰ কৃষক ৰাইজৰ লগত এনেকুৱা মুখামুখি হৈ আপোনালোকৰ কথা শুনি খেতি কেনেকুৱা কৰিছে নিজে প্ৰদৰ্শন কৰি মই দেখি আহিছোঁ আৰু সঁচাকৈ বহুত ভাল লাগিছে। কৃষক ৰাইজে আমাৰ গোটেই পৃথিৱীত খাদ্য উৎপাদন যিটো কৰে ধান ঘেঁহু চব্জি বিভিন্ন ধৰণৰ খাদ্য উৎপাদন কৰাৰ কাৰণেহে আমাৰ গোটেই পৃথিৱীত গাঁও আৰু চহৰত থকা আৰ্বান ৰুৰেল এৰিয়া আমাৰ যিমান মানুহ আছে আমি কিনিবলৈ পাই খাবলৈ পাইছোঁ। প্ৰথমতে আমি সকলোৱে আমাৰ কৃষক ভাতৃসকলক বহুত বহুত ডাঙৰ ধন্যবাদ জ্ঞাপন কৰিব লাগে, কাৰণ আমি বিভিন্ন ধৰণৰ চাকৰি কৰি বা চহৰত থাকি তেখেতসকলৰ কষ্ট কাম শ্ৰম কৰি তেওঁলোকে যিটো উৎপাদন কৰিছে আমি তাৰ লাভ পাই আছোঁ। এতিয়া মাৰ্কেটত ডিমাণ্ড সাপ্লাই কম হ'ব, ডিমাণ্ড যেতিয়া উঠিব তেতিয়া বিক্ৰী কৰিব পাৰি, বেছি তাত ইনকাম কৰিব পাৰিব।
ইয়াত বহুত ভাল লাগিছে যে প্ৰশিক্ষণ লৈ আমাৰ গোটৰ সদস্যসকলে ইয়াত তেওঁলোকে আত্মাৰ এডভাইচৰ জৰিয়তে খেতি কৰিছে আৰু ইয়াৰ ইল্ড প্ৰডাকশ্যন যিটো 30% বেছিকৈ তেওঁলোকে উৎপাদন কৰিব পাৰিছে আৰু যদি আমি যদি লাভ লোকচান হিচাপ কৰোঁ তেতিয়া আগত গোটানুগতিক খেতি কৰি তাতকৈ প্ৰায় 40,000 টকাৰ লাভ পাবলৈ এতিয়া তেওঁলোকে ৰেডি হৈ আছে এইটো বহুত ভাল কথা প্ৰথম এমাহ দুমাহ মানৰ ভিতৰত আহিব সেই এমাহ দুমাহ মানৰ ভিতৰত অহা ট্ৰেন্সফাৰটোৰ বিষয়ে আপোনালোকক জনাইছোঁ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ এই ট্ৰেন্সফাৰটো আপোনালোকক ইয়াত দিম যেতিয়া আহিব লগে লগে দিম এই ট্ৰেন্সফাৰটো আপোনাৰ আজি সভাতে প্ৰতিশ্ৰুতি দিছোঁ এই যোনটো খাৰণীজাল লিফ্ট ইৰিগেশ্যন প্ৰজেক্টৰ ওপৰত এই যোনটো ট্ৰেন্সফাৰ প্ৰয়োজন আৰু যোনটো ৱায়াৰৰ কাৰণে প্ৰয়োজন সেইটো বিষয়ে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ এইটো মই ICB লগত যোগাযোগ কৰি দিম আৰু দ্বিতীয় কথা আপোনালোকৰ যোনটো পথ এই পথটোৰ কথা মই আপোনাৰ DCP মেডামৰ লগত আমি কথা পাতি পেলাই কোনোবা এটা শিতানত হ'লেও মানে AACP হওক আমাৰ PMGI হওক আমাৰ DDP হওক কোনোবা শিতানত এই ৰাস্তাটো বনোৱা হৈছে চিন্তা কৰিম হিচাপে পালোঁ এই প্ৰশিক্ষণটোৰ পৰা কেনেধৰণে আমাৰ জিকা খেতি কৰিব লাগে বৈজ্ঞানিকসন্মতভাৱে সেই সম্পৰ্কে আমি সবিশেষ আপোনাক এটা আমাক কাৰিকৰী প্ৰশিক্ষণ জ্ঞান দিছিলে সেই জ্ঞানটোৰ পৰা আমি সম্পূৰ্ণ বৈজ্ঞানিক ভিত্তিত কেনেধৰণে জিকা খেতি কৰিব লাগে সেই বিষয়লৈ আমি এটা জ্ঞান পালোঁ সেই জ্ঞানটোৰ ভিত্তিত আমি জিকা খেতি বৈজ্ঞানিকসন্মতভাৱে কৰি কেনেধৰণে সাৰ প্ৰয়োগ কৰিব লাগে অৰ্থাৎ আৰু সেইটো আমি সম্পূৰ্ণ জানিলোঁ তাৰ উপৰিও আমি কেনেধৰণে মাটিডৰা খেতি কৰিবলৈ হ'লে মাটিৰ পৰীক্ষা বা গুণাগুণ চাব লাগে সেই বিষয়েও আমি আপোনাৰ কাৰিকৰী প্ৰশিক্ষণৰ পৰা বিকিছিলোঁ প্ৰায় এপ্ৰিলৰ 8-9 তাৰিখ মানৰ পৰা বিকিছিলোঁ তেতিয়া আমি পাইছিলোঁ 30 টকাকৈ খুচুৰা বিক্ৰী পাইছিলোঁ কিন্তু এতিয়া আমি বিকি আছোঁ জিকা 5 টকা বা 5 টকাও নেপাওঁহে এইটো ক্ষেত্ৰত আমি আত্মাই আমাক যথেষ্ট সহায় কৰিলে বুলি আমি ভাবিছোঁ আৰু আমি এনেকুৱা এখন তথ্য আমি ৰাখিছিলোঁ য'ত নেকি ইয়াত সম্পূৰ্ণ হিচাপ নিকাচজনক খৰচবিলাক আছিলে এইখনত এতিয়া আপোনালোকে চালে গম পাব যে আমি এইবাৰ আগতে যিমান পাইছিলোঁ বিঘাত 80 কুইণ্টেল কিন্তু এতিয়া আমি প্ৰায় 100 বা 100 ওপৰ কুইণ্টেল আমি প্ৰডাকশ্যন কৰিছোঁ বিষয়াসকলে আমাৰ এই অঞ্চলটোৰ আমাৰ কৃষক যুৱকসকলে যি উৎসাহ উদ্দীপনাৰে কৃষিকাৰ্যত আত্মনিয়োগ কৰিছে তাতে সন্তুষ্ট হৈ আৰু আগবাঢ়ি যাবৰ বাবে উদগনিমূলকভাৱে তেখেতসকলে পৰামৰ্শ আগবঢ়াইছেহি সেইটো আমাৰ কাৰণে অতি আনন্দৰ বিষয় কাৰণ এতিয়া চাকৰি বিচাৰি হাবাথুৰি খাই